মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অষ্টম শ্ৰেণীৰ ইংৰাজীৰ এটা পাঠ এ নিউ ডে এ নিউ ৱে আলোচনা কৰিবলৈ লৈছোঁ। উক্ত পাঠৰ কাহিনীটোত জীৱিকা নিৰ্বাহৰ বাবে উপলব্ধ বিভিন্ন পথৰ ওপৰত আলোকপাত কৰা হৈছে। এটা নতুন দিন, এটা নতুন পথ বা উপায় নামৰ কাহিনীটোত অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালবোৰক আত্মনিৰ্ভৰশীলতাৰ এক নতুন উপায় পাবলৈ অনুপ্ৰাণিত কৰে। এই পাঠটোত এগৰাকী অসহায় মাতৃক তেওঁৰ সৰু ছোৱালীজনীয়ে NGOলৈ যাবলৈ পৰামৰ্শ দিছিল আৰু অসহায় মাতৃজনীক NGOৰ দ্বাৰা সহায় কৰা হৈছিল। গতিকে এই আটাইবোৰ ঘটনা জানিবলৈ আহা আমি মূল পাঠটো আৰম্ভ কৰোঁ। পাঠটোৰ আৰম্ভণিতে দিয়া আছে, Each one of us is born with some natural talent. আমি প্ৰত্যেকেই কিছুমান প্ৰাকৃতিক প্ৰতিভাৰ সৈতে জন্মগ্ৰহণ কৰোঁ। Some can sing, some can dance or paint, and others like to do social work. কিছুমানে গান গাব পাৰে, কিছুমানে নাচিব বা ৰং কৰিব পাৰে, আৰু আন কিছুমানে সামাজিক কাম কৰিব বিচাৰে। Work in pairs, জোৰ হৈ বা দল গঠন কৰি কাম কৰা। Find out what talent your friend has. তোমাৰ বন্ধুৰ কি প্ৰতিভা আছে জানি লোৱা বা বিচাৰি উলিওৱা। Then join another pair and think of how you can use your talents to earn a living when you grow up. তাৰ পিছত আন এটা জোৰত যোগদান কৰা আৰু তুমি ডাঙৰ হ'লে জীৱিকা অৰ্জন কৰিবলৈ তোমাৰ প্ৰতিভা কেনেদৰে ব্যৱহাৰ কৰিব পাৰা চিন্তা কৰা। Here is a story of Seema Deka and her daughter Swati. ইয়াত সীমা ডেকা আৰু তেওঁৰ জীয়েক স্বাতীৰ কাহিনী এটা দিয়া আছে। It is titled A New Day, A New Way. ইয়াৰ শীৰ্ষক হৈছে A New Day, A New Way, অৰ্থাৎ এটা নতুন দিন, এটা নতুন পথ। Can you guess why? তুমি অনুমান কৰিব পাৰিবানে কিয়? Read the story to find out. জানিবলৈ কাহিনীটো পঢ়া। এতিয়া আমি মূল কাহিনীটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। It was early evening. সন্ধিয়াৰ প্ৰাক্খন আছিল। সন্ধিয়াৰ প্ৰাক্খন অৰ্থাৎ সন্ধিয়াৰ আগমুহূৰ্তৰ সময়খিনি আছিল। Seema Deka drew the window curtains of her living room. সীমা ডেকাই তাইৰ শোৱনি কোঠাৰ খিৰিকীৰ পৰ্দাখন টানিছিল। She felt very tired. তাই বৰ ভাগৰুৱা অনুভৱ কৰিছিল। Without switching on the light, she sat on the edge of her bed, lost in thought. লাইটটো অন নকৰাকৈ তাই তাইৰ বিছনাৰ প্ৰান্তত বহিছিল আৰু চিন্তাত হেৰাই গৈছিল। She recalled what Kalpana ma'am, the manager of her office, had told her before closing time. কাৰ্যালয় বন্ধ হোৱাৰ আগতে তাইৰ কাৰ্যালয়ৰ মেনেজাৰ কল্পনা মেমৰ কথা তেওঁ মনত পেলাইছিল। Look, Seema, it will take a few days to pay the staff their salary this month. চোৱা সীমা, এই মাহত কৰ্মচাৰীসকলক তেওঁলোকৰ দৰমহা দিবলৈ কেইদিনমান লাগিব। Please tell the others too. অনুগ্ৰহ কৰি আনসকলকো ক'ব। Seema was quite upset by the information, although her mood did not show on her face. খবৰটো পাই সীমা যথেষ্ট বিচলিত হৈছিল, যদিও তেওঁৰ মনৰ অৱস্থা তেওঁৰ মুখত দেখা পোৱা নগৈছিল। She needed 12,000 rupees to pay Swati's school fees, and she was depending on her salary to make the payment. স্বাতীৰ স্কুলৰ মাচুল পৰিশোধ কৰিবলৈ তাইক 12,000 টকাৰ প্ৰয়োজন আছিল আৰু তাই পৰিশোধ কৰিবলৈ তাইৰ দৰমহাৰ ওপৰত নিৰ্ভৰ কৰি আছিল। অৰ্থাৎ তেওঁ দৰমহাৰ টকাখিনি পালে স্বাতীৰ স্কুলৰ ফিজ পৰিশোধ কৰিব বিচাৰিছিল। And now, আৰু এতিয়া, মা, what are you doing sitting in this dark room? মা, আপুনি এই আন্ধাৰ কোঠাটোত বহি কি কৰি আছে? Swati flung the door open and switched on the light. স্বাতীয়ে দুৱাৰখন খুলি লাইটটো জ্বলাই দিলে। You look worried, মা। আপোনাক চিন্তাত থকা যেন লাগিছে মা। What's the matter? কি হ'ল বা ঘটনাটো কি?
The salary for this month will be late. I am wondering about. এই মাহৰ দৰমহা পলম হ'ব। মই সেই বিষয়ে ভাবি আছোঁ। The fees. Don't worry, ma. We will figure out something. মাচুল। চিন্তা নকৰিব মা। আমি কিবা এটা উপায় বিচাৰি উলিয়াম। Sima looked at Swati's calm and resolute face. Simai Swatiৰ শান্ত আৰু দৃঢ় মুখখনৰ ফালে চালে। She looked so mature. Sima thought. তাইক খুব পৰিপক্ক যেন লাগিছিল। Simai ভাবিলে। And yet she was only in class 10. আৰু তাই কেৱল 10ম শ্ৰেণীত আছিল। The face of her late husband came to her mind. তাইৰ স্বৰ্গীয় স্বামীৰ মুখখন তাইৰ মনলৈ আহিছিল। He had passed away nearly 5 years ago. প্ৰায় 5 বছৰ আগতে তেওঁৰ মৃত্যু হৈছিল। অৰ্থাৎ সীমাৰ গিৰিয়েকৰ মৃত্যু 5 বছৰ আগতে হৈছিল। She imagined how proud Swati's father would have been of her. তাই কল্পনা কৰিছিল যে স্বাতীৰ দেউতাক তাইৰ বাবে কিমান গৌৰৱান্বিত হ'লহেঁতেন। He would have been even more proud to know that his dear little Swati was adored by her teachers and her classmates at school. তেওঁ আৰু অধিক গৌৰৱান্বিত হ'লহেঁতেন যে তেওঁৰ মৰমৰ কণমানি স্বাতীক তাইৰ শিক্ষক আৰু তাইৰ সহপাঠীসকলে বিদ্যালয়ত আদৰ কৰিছিল। You know, ma, Swati started. তুমি জানানে মা? স্বাতীয়ে আৰম্ভ কৰিলে। She began to tell her mother about a lady from an NGO who had visited their school to create awareness on entrepreneurship, development and self-reliance. তাই তাইৰ মাকক এটা বেচৰকাৰী সংগঠনৰ এগৰাকী মহিলাৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিছিল যিয়ে উদ্যোগ বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ তেওঁলোকৰ বিদ্যালয়লৈ গৈছিল। Swati suggested to her mother that they could try the NGO for some help. Swati তাইৰ মাকক পৰামৰ্শ দিছিল যে তেওঁলোকে কিছু সহায়ৰ বাবে NGOত চেষ্টা কৰিব পাৰে। She looked at her diary where she had jotted down the number of the lady's mobile phone and rang her up. তাই তাইৰ ডায়েৰীৰ ফালে চালে য'ত তাই মহিলাজনীৰ মোবাইল ফোনৰ নম্বৰ লিখি লৈছিল আৰু তেওঁক ফোন লগাইছিল। She introduced herself, reminding her of her visit to their school. তাই নিজৰ পৰিচয় দিছিল, তাইৰ স্কুললৈ যোৱাৰ কথা মনত পেলাই দিছিল। She also told the lady about her mother and sought her guidance to start a small business. তাই মহিলাগৰাকীক তাইৰ মাকৰ বিষয়েও কৈছিল আৰু এটা সৰু ব্যৱসায় আৰম্ভ কৰিবলৈ তাই নিৰ্দেশনা বিচাৰিছিল। The lady sounded very warm and helpful and told Swati to send her mother to her office, Brave Mothers, the next day at 10 o'clock in the morning. মহিলাগৰাকী অতি উষ্ম আৰু সহায়ক যেন লাগিছিল আৰু স্বাতীক তাইৰ মাকক পিছদিনা ৰাতিপুৱা 10 বজাত সাহসী মাতৃসকল নামৰ কাৰ্যালয়লৈ পঠিয়াবলৈ কৈছিল। Swati was overjoyed at the lady's response. মহিলাগৰাকীৰ সঁহাৰিত স্বাতী আনন্দিত হৈছিল। She hugged her mother tightly and told her everything would be all right. তাই তাইৰ মাকক জোৰেৰে সাৱটি ধৰিছিল আৰু তাইক কৈছিল সকলো ঠিক হৈ যাব। Sima could not hide her tears. Simai তাইৰ চকুপানী লুকাব নোৱাৰিলে। How quickly her little girl had grown up. তাইৰ সৰু ছোৱালীজনী কিমান সোনকালে ডাঙৰ হৈছিল। The following morning, Sima met the lady and talked to her about her hopes of setting up a small business. পিছদিনা ৰাতিপুৱা সীমাই মহিলাগৰাকীক লগ ধৰিছিল আৰু তাইৰ এটা সৰু ব্যৱসায় স্থাপনৰ আশাৰ বিষয়ে তাইৰ সৈতে কথা পাতিছিল। The lady took her to a large room where a group of women were stitching soft dolls. মহিলাগৰাকীয়ে তেওঁক এটা ডাঙৰ কোঠালৈ লৈ গৈছিল য'ত মহিলাৰ এটা দলে কোমল পুতলা চিলাই কৰি আছিল। The women wore blue sarees,
and aprons and had brave mothers embossed on their dress. মহিলাসকলে নীলা শাৰী আৰু এপ্ৰন পিন্ধিছিল আৰু তেওঁলোকৰ পোছাকত সাহসী মাতৃৰ চিহ্ন লগাইছিল। The lady explained to Sima that their NGO was a self-help group. মহিলাগৰাকীয়ে সীমাক বুজাই দিছিল যে তেওঁলোকৰ NGOটো এটা আত্মসহায়ক গোট। We offer vocational training in a variety of fields like toy making, embroidery, tailoring, culinary arts, mobile phone repairing, and so on. আমি পুতলা নিৰ্মাণ, এমব্ৰইডাৰী, টেইলাৰিং, ৰন্ধন কলা, মোবাইল ফোন মেৰামতি আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰোঁ। সীমা, টেল মি হোৱাট ইউ আৰ গুড এট। সীমা, আপুনি কোন বিষয়ত ভাল মোক কওক। অৰ্থাৎ সীমা যিটো বিষয়ত পাকৈত সেই বিষয়ে ক'বলৈ কৈছিল। উই উইল গিভ ইউ ট্ৰেইনিং ইন ডেট এৰিয়া। আমি আপোনাক সেই ক্ষেত্ৰত প্ৰশিক্ষণ দিম। Once you finish your training, you will be offered a small loan to start a business. আপুনি আপোনাৰ প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত ব্যৱসায় এটা আৰম্ভ কৰিবলৈ আপোনাক এটা সৰু ঋণ প্ৰদান কৰা হ'ব। Besides, you will be mentored at every stage by our team, said the lady warmly. ইয়াৰ উপৰিও আপোনাক আমাৰ দলৰ দ্বাৰা প্ৰতিটো পৰ্যায়ত পৰামৰ্শ দিয়া হ'ব। মহিলাগৰাকীয়ে উষ্মতাৰে কৈছিল। I would like to choose culinary training as a vocation since I love cooking, said Sima. সীমাই কৈছিল, মই ৰন্ধন প্ৰশিক্ষণক বৃত্তি হিচাপে বাছনি কৰিব বিচাৰোঁ কিয়নো মই ৰন্ধন ভাল পাওঁ। সীমাই ৰান্ধি ভাল পাইছিল, গতিকে ৰন্ধন কাৰ্যক সীমাই বৃত্তি হিচাপে ল'ব বিচাৰিছিল। The lady appreciated Sima's confidence and gave her an idea of the business potential in this area. মহিলাগৰাকীয়ে সীমাৰ আত্মবিশ্বাসক প্ৰশংসা কৰিছিল আৰু তেওঁক এই ক্ষেত্ৰত ব্যৱসায়িক সম্ভাৱনাৰ বিষয়ে ধাৰণা দিছিল। She said, we offer catering services such as tiffin services to office goers and working women staying in paying guest accommodation. তেওঁ কৈছিল, আমি কাৰ্যালয়লৈ যোৱা আৰু অতিথি আৱাসত থকা কৰ্মৰত মহিলাসকলক টিফিন সেৱাৰ দৰে কেটাৰিং সেৱা আগবঢ়াওঁ। You will be trained to cook the different recipes that we serve for lunch and dinner. আমি দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰত পৰিৱেশন কৰা বিভিন্ন ৰেচিপি ৰান্ধিবলৈ আপোনাক প্ৰশিক্ষণ দিয়া হ'ব। You will also learn about packing and handling. আপুনি পেকিং আৰু হেণ্ডেলিঙৰ বিষয়ে শিকিব। You will have to assure your customers of good quality food and hygienic standards. আপুনি আপোনাৰ গ্ৰাহকসকলক ভাল মানদণ্ডৰ খাদ্য আৰু স্বাস্থ্যকৰ মানদণ্ডৰ বিষয়ে নিশ্চিত কৰিব লাগিব। Sima looked a bit confused, although she listened attentively. সীমাৰ অলপ বিভ্ৰান্তি লাগিছিল যদিও তেওঁ মনোযোগ দি শুনিছিল। Sensing her confusion, the lady clarified that she need not worry. তাই বিভ্ৰান্তি অনুভৱ কৰি মহিলাগৰাকী স্পষ্ট কৰি দিছিল যে তাই চিন্তা কৰাৰ প্ৰয়োজন নাই। Sima would operate on her own and to start with, the NGO would assign 30 of their valued customers to her. সীমাই নিজে কাম কৰিব আৰু আৰম্ভণিতে NGOটোৱে তেওঁলোকৰ 30 জন মূল্যৱান গ্ৰাহকক তেওঁক আবণ্টন কৰিব। অৰ্থাৎ NGOটো 30 জন মূল্যৱান গ্ৰাহকক সীমাৰ দায়িত্বত দি দিব। She would be given a loan amount to set up her own kitchen at home. তাইক ঘৰত নিজৰ পাকঘৰ স্থাপন কৰিবলৈ ঋণৰ পৰিমাণ দিয়া হ'ব। Based on Sima's performance, she would be assigned more customers. সীমাৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি তেওঁক অধিক গ্ৰাহক নিয়োগ কৰা হ'ব। Since Sima needed money immediately, the lady also assured her that her loan would be sanctioned even before her training. যিহেতু সীমাক লগে লগে ধনৰ প্ৰয়োজন হৈছিল,
মহিলাগৰাকীয়ে তেওঁক আশ্বাস দিছিল যে তেওঁৰ প্ৰশিক্ষণৰ আগতেই তেওঁৰ ঋণ মঞ্জুৰ কৰা হ'ব। A savings account would be opened in a bank in her name where she would be able to deposit her savings. বেংকত তাইৰ নামৰ এটা সঞ্চয় একাউণ্ট খোলা হ'ব য'ত তাইৰ সঞ্চয় জমা কৰিব পাৰিব। The lady added, all our members contribute money to a common pool so that it can help another woman like you. মহিলাগৰাকীয়ে লগতে কয়, আমাৰ সকলো সদস্যই এটা সাধাৰণ গোটলৈ বৰঙণি আগবঢ়াব যাতে ই আপোনাৰ দৰে আন এগৰাকী মহিলাক সহায় কৰিব পাৰে। So, Sima, are you ready? গতিকে সীমা, আপুনি সাজুনে? Sima could not hide her excitement. সীমাই তাৰ উত্তেজনা লুকাব নোৱাৰিলে। Yes, madam, she responded enthusiastically. হয়, মেডাম, তাই উৎসাহেৰে সঁহাৰি দিলে। It was going to be all right, though Sima, as she headed back home. তাই ঘৰলৈ উভতি যাওঁতে ভাবিছিল সকলো ঠিক হৈ যাব। It was a bright sunny day, and Sima thought the sun was shining more brightly on her today. সেই দিনটো এটা উজ্জ্বল ৰ'দৰ দিন আছিল আৰু সীমাই ভাবিছিল যে আজি তাইৰ ওপৰত সূৰ্য অধিক উজ্জ্বলভাৱে জিলিকি আছে। Her heart brimmed with new dreams, and the smile around the corner of her lips broadened like a flower in bloom. তাইৰ হৃদয় নতুন সপোনেৰে ভৰি পৰিছিল আৰু তাইৰ ওঠৰ কোণৰ চাৰিওফালে হাঁহিত ফুলৰ দৰে বহলৈ গৈছিল। She could not wait to get home and tell Swati the good news. তাই ঘৰলৈ যাবলৈ আৰু স্বাতীক ভাল খবৰটো ক'বলৈ অপেক্ষা কৰিব নোৱাৰিলে। Together they would build a new future. একেলগে তেওঁলোকে এটা নতুন ভৱিষ্যত গঢ়ি তুলিব। অৰ্থাৎ সীমা ডেকাই সেই NGOটোৰ সহায়ত এটা নতুন ব্যৱসায় আৰম্ভ কৰি তেওঁলোকৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ বা এটা নতুন ভৱিষ্যত গঢ়ি তুলিব বুলি এই কাহিনীটোত কোৱা হৈছিল। গতিকে আজিৰ পাঠটোৰ আলোচনা ইমানতে সমাপ্ত হ'ল। ধন্যবাদ।